নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ 28 আগষ্ট শুক্ৰবাৰৰ দিনা হ'বলৈ গৈ আছে ৰাখী পূৰ্ণিমা। প্ৰিয় দৰ্শক, এই ৰাখী পূৰ্ণিমাৰ দিনা আপুনি আপোনাৰ ঘৰতে থকা তুলসী গছজোপাত আপুনি এটা বস্তু ৰাখক। আপুনি যদি এই ভাদ মাহৰ পূৰ্ণিমাৰ দিনা অৰ্থাৎ ৰাখী পূৰ্ণিমাৰ দিনা যদি আপোনাৰ ঘৰৰ তুলসী গছজোপাত এই বস্তুটো ৰাখিব পাৰে, তেতিয়াহ'লে স্বয়ং শ্ৰীকৃষ্ণৰ কৃপাত আপুনি সৰ্বপ্ৰকাৰে উন্নতি হ'ব পাৰিব আৰু আপুনি সৰ্বপ্ৰকাৰে সকলো বিপদ বিঘিনিৰ পৰা ৰক্ষা পাব পাৰিব। প্ৰিয় দৰ্শক, আমি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কেৱল তুলসী গছত আপুনি কৰা এই উপায়টোৱে শ্বেয়াৰ নকৰোঁ, আৰু বিশেষ কেইটামান ফলদায়ক আপোনালোকৰ লগত উপায় শ্বেয়াৰ কৰিব খুজিছোঁ, যিসমূহ উপায় আপুনি এই দিনটোত কৰাৰ দ্বাৰা আপুনি আচৰিত ধৰণৰ এক সুফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, আমাৰ হিন্দু ধৰ্মত এই ৰাখী পূৰ্ণিমাৰ দিনটোৰ গুৰুত্ব অপৰিসীম। এই দিনটোত কৰা কৰ্মই আপোনাক অধিক সুফল প্ৰদান কৰিব। এই দিনটোত যিয়ে এনে কৰ্মত লিপ্ত হ'ব, সেই মনুষ্যৰ ওপৰত স্বয়ং শ্ৰীকৃষ্ণ মাতা লক্ষ্মী সন্তোষিত হৈ পৰে। গতিকে প্ৰিয় দৰ্শক, আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপুনিও এই প্ৰতিকাৰকেইটা এই দিনটোত অৱশ্যেই পালন কৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্ট ছেকশ্যনলৈ গৈ ভক্তি মনেৰে সঁচা হৃদয়ৰ পৰা আপুনি ভগৱান শ্ৰীকৃষ্ণৰ নাম অৱশ্যেই লিখিব। লগতে ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। প্ৰিয় দৰ্শক, ৰাখী পূৰ্ণিমাৰ দিনটোত ভগ্নীসকলে নিজৰ ভাতৃক ৰাখী পিন্ধোৱাৰ এক পৰম্পৰা অতীজৰে পৰা চলি আহিছে। প্ৰিয় দৰ্শক, এইদিনাখন যদি নিজৰ ভগ্নীয়ে ভাতৃক ৰাখী এডাল পিন্ধায়, তেতিয়াহ'লে সেই ভগ্নী আৰু ভাতৃৰ সম্পৰ্ক অধিক মজবুত হৈ পৰে আৰু তেওঁলোক বিপদ বিঘিনিৰ পৰা ৰক্ষা পায় বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, আপোনাৰ যদি ভগ্নী নাই ৰাখী বান্ধিবলৈ আৰু আপোনাৰ যদি ভাতৃ নাই ৰাখী বান্ধিবলৈ, তেন্তে আপুনি কি কৰিব এই দিনাখন, আমি তাৰ বিষয়ে আপোনাক এই ভিডিঅ'টোত শ্বেয়াৰ কৰিম। গতিকে প্ৰিয় দৰ্শক, বেছি দীঘলীয়া নকৰাকৈ আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ সোমাই যাওঁ আহক। প্ৰিয় দৰ্শক, তাৰ আগতে আপোনাক অনুৰোধ এটা কৰিব বিচাৰিছোঁ, যদি এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, নাইবা আপুনি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে অনুগ্ৰহ কৰি এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়োঁ। প্ৰিয় দৰ্শক, আপুনি এই ৰাখী পূৰ্ণিমাৰ দিনা ব্ৰহ্ম মুহূৰ্ততে উঠিব লাগে আৰু ব্ৰহ্ম মুহূৰ্ততে আপুনি উঠি লৈ পবিত্ৰ নদীত নাইবা পবিত্ৰ গংগা জলেৰে আপুনি স্নান কৰিব লাগে। যদি আপোনাৰ দ্বাৰা সম্ভৱ হয়, তেন্তে আপোনাৰ ঘৰখনত আপুনি গংগা জল মিহলি কৰি এক বাল্টিং পানী লৈ তাত গংগা জল মিহলি কৰি ঘৰৰ প্ৰতিটো কোণতে আপুনি ছটিয়াব লাগে আৰু সেইদৰে আপুনি গংগা জল মিহলি কৰি স্নান কৰিব লাগে। এইদিনাখন গংগা জলেৰে স্নান কৰিলে বা গংগা জল ঘৰৰ প্ৰতিটো কোঠালিত আপুনি ছটিয়াব পাৰিলে জন্মা জন্মান্তৰৰ পুণ্য আপুনি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। বিভিন্ন পাপ আপোনাৰ জীৱনৰ পৰা নাশ হৈ পৰিব। প্ৰিয় দৰ্শক, আপুনি এই ৰাখী পূৰ্ণিমাৰ দিনটোত তুলসীৰ পাত কেতিয়াও অপব্যৱহাৰ কৰিব নালাগে। অৰ্থাৎ আমি ক'ব বিচাৰিছোঁ যে এইদিনাখন তুলসী পাত অবাবত আপুনি ছিঙিব নালাগে আৰু নখেৰে আপুনি ভুলতো কেতিয়াও কোনো দিনাই কেতিয়াও তুলসী পাত নিছিঙিব। প্ৰিয় দৰ্শক, আপোনাৰ যদি তুলসী পাত প্ৰয়োজন হয় পূজাৰ বাবে, তেন্তে আপুনি পৰাপক্ষত আগদিনাই ছিঙিব লাগে, আৰু যদি আগদিনা ছিঙিবলৈ সময় নাপায়, তেন্তে আপুনি তুলসী গছক প্ৰণাম কৰি আপুনি তুলসী পাত ছিঙিব লাগে। কিন্তু এনেই আপুনি বিনা কাৰণত তুলসী পাত ছিঙি নষ্ট কৰিব নালাগে। এই ৰাখী বন্ধনৰ দিনা আপুনি ভুলতো কেতিয়াও চুলি দাড়ি নখ কটাটো অশুভ, এনে কাৰ্যত লিপ্ত ভুলতো নহ'ব। প্ৰিয় দৰ্শক, এই ৰাখী পূৰ্ণিমাৰ দিনা দান কৰাৰো বিশেষ মহত্ব আছে।
যদি আপুনি চাউল আৰু গাখীৰ চেনি দৈ আপুনি সাদা কাপোৰ আপুনি দান কৰিব পাৰে। এই দিনাখন এনে বস্তুৰ লগতে অন্যান্য বস্তু আপুনি দান কৰি চন্দ্ৰৰ সুপ্ৰভাৱ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, আপুনি এই ৰাখী পূৰ্ণিমাৰ দিনা সন্ধিয়াৰ সময়ত আপুনি চন্দ্ৰ দৰ্শন কৰিব লাগে আৰু চন্দ্ৰ দেৱতাক আপুনি ক্ষীৰ অৰ্পণ কৰিব লাগে। যদি আপুনি পূৰ্ণিমাৰ দিনা পায়স বনাই লৈ সেই পায়স যদি আপুনি এখন কাপোৰে ঢাকি লৈ, অৰ্থাৎ আমি ক'ব বিচাৰিছোঁ যে চন্দ্ৰৰ পোহৰ পৰাকৈ যদি আপুনি সেই পায়স ৰাতিটো ৰাখি আপুনি যদি ৰাতিপুৱা সেৱন কৰে, তেতিয়াহ'লে আপুনি অধিক সুফল লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ উপৰিও আপুনি চন্দ্ৰ দৰ্শন কৰি আপুনি চন্দ্ৰ দেৱতাক পানীৰ গাখীৰ চাউল আপুনি অৰ্ঘ্য দিব লাগে। ইয়াৰ দ্বাৰা আপোনাৰ জীৱনৰ পৰা চন্দ্ৰৰ দুখ শীঘ্ৰেই দূৰ হয়। প্ৰিয় দৰ্শক, আপুনি এই ৰাখী পূৰ্ণিমাৰ দিনা ৰাধা কৃষ্ণক পূজা কৰিব লাগে আৰু তুলসী পবিত্ৰ উদ্ভিদজোপাৰ তলত আপুনি চাকি জ্বলাব লাগে আৰু আপুনি 7 বাৰ প্ৰদক্ষিণ কৰিব লাগে। তুলসীৰ তলত আপুনি এটা বস্তু ৰাখিলে আপোনাৰ আৰ্থিক সকলো দৰিদ্ৰতা জীৱনৰ পৰা দূৰ হ'ব, সৰ্বপ্ৰকাৰে আপুনি উন্নতি হ'ব পাৰিব। প্ৰিয় দৰ্শক, গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে ধ্যান দি চাই থাকক, তেতিয়াহে আপুনি প্ৰতিটো কথাই সুন্দৰভাৱে জানিব পাৰিব। প্ৰিয় দৰ্শক, আপুনি যদি ধন লাভ কৰিব বিচাৰে, ধন লাভৰ বাবে আপুনি ৰাখী পূৰ্ণিমাৰ দিনা আগদিনাখন তথা কালিলৈ বৃহস্পতিবাৰৰ দিনা আপুনি নাভি শংখ ৰূপৰ আঙঠি লক্ষ্মী মাৰ চৰণত আপুনি ৰাখিব লাগে আৰু পূৰ্ণিমাৰ দিনা আপোনাৰ তৰ্জনী আঙুলিত আপুনি পিন্ধিব লাগে আৰু মহিলাসকলে বাওঁ হাতত আৰু পুৰুষসকলে সোঁ হাতত পিন্ধিব লাগে। এই দিনাখন যদি আপুনি নাভি শংখৰ ৰূপৰ আঙঠি মাৰ চৰণত ৰাখি আপুনি মহিলা হ'লে বাওঁ হাতত আৰু পুৰুষ হ'লে যদি সোঁ হাতৰ তৰ্জনী আঙুলিত পিন্ধিব পাৰে, তেতিয়াহ'লে সেই আঙঠিটোৱে আপোনাক ধন লাভ কৰাত সহায় কৰিব, আপোনাক ব্যৱসায় ক্ষেত্ৰত টকা পইচা লাভান্বিত কৰি তুলিব। প্ৰিয় দৰ্শক, আপুনি এই ৰাখী পূৰ্ণিমাৰ দিনা এটা নাৰিকল ল'ব আৰু সেই নাৰিকলটোত আপুনি এখন ৰঙা বা হালধীয়া কাপোৰে মেৰিয়াই ল'ব। তাৰ পাছত সেই নাৰিকলটোত সেন্দুৰেৰে স্বস্তিক চিহ্ন আঁকিব পাৰে। তাৰ পাছত স্বস্তিক চিহ্ন আঁকি আপুনি চন্দ্ৰ দেৱতাৰ উদ্দেশ্যে আপুনি এই দিনাখন চন্দ্ৰৰ পোহৰত ৰাখিব লাগে আৰু পাছদিনা আপুনি বোৱতী নৈত সেই নাৰিকলটো ৰঙা বস্ত্ৰখনৰ সৈতে আপুনি উটুৱাই দিব লাগে। এনে কৰিলে আপোনাৰ জীৱনত যদি চন্দ্ৰৰ লগত জড়িত কিবা বিশেষ দুখ থাকে, তেন্তে সেই দুখৰ পৰা আপুনি চিৰদিনৰ কাৰণে মুক্ত হ'ব পাৰিব। প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, ৰাখী পূৰ্ণিমাৰ দিনা আপুনি সত্যনাৰায়ণ বা বিষ্ণুৰ পূজা নাম কীৰ্তন কৰাটো খুবেই ফলদায়ক। প্ৰিয় দৰ্শক, আপুনি ভুলতো ৰাখী পূৰ্ণিমাৰ দিনা মাছ মাংস সুৰা কেতিয়াও সেৱন নকৰিব। এই দিনাখন সাত্বিক আহাৰ গ্ৰহণ কৰিব। পঞ্জিকাৰ অনুসৰি প্ৰিয় দৰ্শক, ভগ্নীসকলে নিজৰ ভাতৃক শুভ সময়ত ৰাখী পিন্ধোৱাটো খুবেই ফলদায়ক। প্ৰিয় দৰ্শক, এই দিনাখন আপোনাৰ ঘৰখনত এক শান্তিৰ পৰিৱেশ গঢ়ি ৰাখিব লাগে, যাতে মাতা লক্ষ্মী সন্তুষ্ট হয় আৰু আপোনাৰ ঘৰৰ ওপৰত কৃপা প্ৰদান কৰে আৰু মানসিক শান্তি লাভ কৰিব পাৰিব। সকলো বাধা বিঘিনি জীৱনৰ পৰা দূৰ কৰিব পাৰিব বুলি শাস্ত্ৰত উল্লেখ কৰা হৈছে। আপুনি যদি এই দিনাখন এক শান্তিৰ পৰিৱেশ গঢ়ি ৰাখে ঘৰখনত। প্ৰিয় দৰ্শক, এতিয়া জানো আহক আমি সেই বিশেষ উপায়কেইটাৰ বিষয়ে, যিকেইটা উপায় কৰাটো অতি ফলদায়ক এই দিনাখন। প্ৰিয় দৰ্শক, 1 নম্বৰতে হৈছে আপোনাৰ ঘৰৰ তুলসী গছজোপাৰ ওচৰলৈ গৈ এখন হালধীয়া কাপোৰ লৈ আপুনি সেই হালধীয়া কাপোৰখন তুলসী গছজোপাৰ গুৰিত মেৰিয়াই দিব। তাৰ পাছত আপুনি হালধীয়া ফুলৰ এডাল মালা বনাই সেই হালধীয়া ফুলৰ মালাডাল আপুনি তুলসী গছজোপাত আঁৰি দিব। তাৰ পাছত আপুনি সন্ধিয়াৰ সময়ত এগছি ঘিউ চাকি বন্তি জ্বলাব আৰু ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰিব। তাৰ পাছত আপুনি ওম নমো ভাগৱতে বাসুদেৱায়ে নমঃ এইদৰে আপুনি 108 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আপুনি সুফল অধিক লাভ কৰিব পাৰিব, সৰ্বপ্ৰকাৰে সুৰক্ষিত হৈ থাকিব। লগতে আপোনাৰ ঘৰত ধন টকা সা সম্পত্তি ঐশ্বৰ্যৰ দেৱী মাতা লক্ষ্মীয়ে বাস কৰিব।
ফলস্বৰূপে ঘৰখনত অভাৱ অনাটন দূৰ হৈ আৰ্থিক উন্নতিৰ দিশত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, ৰাখি পূৰ্ণিমাৰ দিনা যদি আপোনাৰ দ্বাৰা সম্ভৱ হয় তেন্তে সন্ধিয়াৰ সময়ত গীতাৰ শ্লোক আপুনি 8টা পাঠ কৰিবলৈ চেষ্টা কৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি এই ৰাখি পূৰ্ণিমাৰ দিনা ব্ৰাহ্মণক ভোজন আৰু দান কৰাটো অতি ফলদায়ক। এই দিনাখন যদি আপুনি ব্ৰাহ্মণক নতুন বস্ত্ৰ দান কৰিব পাৰে, গীতা দান কৰিব পাৰে, নাইবা গৰুক যদি কিবা বস্তু খুৱাব পাৰে, ইয়াৰ ফলত আৰ্থিক স্থিতি আপোনাৰ ঘৰত মজবুত তথা শক্তিশালী হৈ পৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি আপোনাৰ ঘৰৰ মুকলি ঠাইত আপুনি 11 গছ ঘিউ চাকি বন্তি জ্বলাব লাগে। এই ৰাখি পূৰ্ণিমাৰ দিনা বিদ্যাৰ্থীসকলে এই দিনাখন 2 গছি ঘিউ চাকি বন্তি জ্বলাব লাগে আৰু আৰাধনা যদি কৰিব পাৰে জ্বলাই লৈ, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত মাতা সৰস্বতীৰ কৃপা দৃষ্টি পৰিব আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে সুফল অধিক লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, এইসমূহ কাৰ্য আপুনি এই দিনাখন কৰক, আপুনি সুফল অধিক লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও এইকেইটা কাম এই দিনটোত কৰিব পাৰে। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।